দিনকতি বুঝি পাইছে নে দেবৰী কিনাৰৰে এই কাৰণে প্ৰশ্ন হৈ আছিল তুমি যদি বাচ্চা আৰাধনা কৰা তেতিয়াহলে হাজৰ পাবা আৰু যদি আৰাধনা নকৰা যা কথা চিন্তন কৰা তাকে পাবা। সেইকাৰণে ভাগৱতে কৈ আছে
এই সাধুসকল আমি এই মানুহৰ জন্মত এই নয়নে আমি যদি সদায় জগতের প্রতি নারায়ণের বান্ধবের প্রতিমূর্তি ভাগবতক যদি আমি চাই আছো এই জন্মত প্রত্যেক সময়তে তেওঁ দৰ্শন কৰি আছো চাই আছো তেওঁ কথাটো আমাকে দি চাই আৰু ভগৱান কথা আমি ইয়াতে ভগৱানৰ লগত সাক্ষাৎ মিলন কৰি আছো যিদিনাখন আমি এই নাম লৈ এই শৰীৰটো ত্যাগ কৰিম বৈকুণ্ঠক সেইজনক সাক্ষাৎ কৰিম আৰু যদি আমি এই জন্মত জানিও যদি ভাগৱত ভগৱন্ত তেওঁৰ মৃত্যুক যদি আমি মন্থন কৰো সাৱধান তেতিয়াহ'লে আমি যিদিনা সত্যমূলি আমাৰ এই দেহৰ পৰা আমাৰ এই বস্তু ওলাই যাব যাক চিন্তন কৰিব তাকে প্ৰৱেশ কৰিব এই আজি ৰঞ্জনাই কামটোত আমাক বাৰে বাৰে কৈ আছে হেন জানে আমি শুদ্ধ চিতমণি বাৰে বাৰে কৈ আছে ভগৱান এইজনী ভাগৱত ৰূপী ভগৱন্ত শব্দ ব্ৰহ্ম ভগৱন্ত আমি এইটো কৰিব বিশ্বাস কৰি এই প্ৰভু তোমাক যেনেদৰে দৰ্শন কৰি আছো মৃত্যু সময়তে যেনেবা তোমাক দৰ্শন পায় আৰু তোমাক কেতিয়া দৰ্শন পাব মই এইবিলাকলৈ তোমাৰ চৰণত সৰাই দিনে ৰাতে অৰ্পণ কৰিছো তুমি মোক দৰ্শন দিয়া আৰু এইটো হিচাপে যদি আমি এই মনুষ্য জনমে এইটোৱে গুচি যাওঁ অহা জনমত আমি এই জনক দেখা পাম বুলি সমস্ত ভাগৱতে এইখিনিকে বৰ্ণন কৰি আছে আৰু এইখিনিকে আজি দেৱৰীকে নাৰদে প্ৰাচীন বাহিৰা জাগত সুন্দৰকৈ কৈ আছে স্নানক কৰন্তে দূৰ ভৈলে কৰা জাৰো পুণ্য কামত নাই পাপৰ সংসাৰ কন্দমূল ফুল ফল কিছু কিছু কৰি ৰাজা শীত উষ্ণ বায়ু দিছে খহিয়া থাকৰ সুধা কৃষ্ণ প্ৰিয় বায় প্ৰিয় কৃষ্ণয় সুখ দুখ আদি কৰি যত সবাকে খহিলা ৰাজা আজি সেই ৰজাই সেই মনোৰম নদীত আজি স্নান কৰাৰ লগে লগে সেইজনৰ পাপ অকণমানো ৰৈ নাথাকি তেওঁ হয়তো ইমানে পবিত্ৰ হ'ল প্ৰাচীন ৰজা আৰু সেই ৰজাই তাতে যত যিমান ফল মূল তৰুতীৰ্ণ জল যত পায় এইবোৰকে তেওঁ ৰজাই কিষ কৰি খায় অৰ্থাৎ কম কম পৰিমাণে সেইবোৰকে ৰজাই তাতে সেইখন কি বুলি কৈছে কুলাচলৰ সেইখন ঠাইতে তেওঁ গ্ৰহণ কৰি কৰি এনেদৰে ঠাণ্ডা গৰম বৰষুণ যত যিমান হয় ভোক পিয়াহ সকলোকে লাহে লাহে ৰজাই সহি থাকি এইবোৰৰ প্ৰতিও তেওঁ লাহে লাহে প্ৰিয়কো তেওঁ লাহে লাহে অপ্ৰিয় কৰি আহি যত যিমান সুখ দুখ আছিল এইবোৰ সমস্তবোৰ সুখকো পাহৰি গ'ল দুখকো পাহৰি গৈ তেওঁ সকলোকে মন স্থিৰ কৰি একমাত্ৰ হৰিক আৰাধনা কৰিছিল বুলি বৰ্ণন কৰিছে ৰাম উপহিয়া বাসনা কৰি সংযমনি অমপাৰাময়াতি যতে ইন্দ্ৰিয় গণ কৰি অন্তবস আপোনা পাৰিলা ব্ৰহ্মৰস মহিতয়াসন কৰি বহিয়াই আশ্ৰয় যেন মোহে গছনৰ ৰয় নৰচয় নচৰে দেৱৰ বৰিষমানে ব্ৰহ্ম
চিন্তি নিচিলে আছিলানি আজি ৰজাই যিটো ঘোৰ তপ কৰিছিল তপস্যাত যিখিনি খলাই তেওঁ উপাধিয়া নিজৰ ইন্দ্ৰিয়ক সমস্ত তপ দমন কৰি যিটো তপস্যা কৰিছিল এই তপস্যা কৰাৰ লগে লগে মনৰ ভিতৰত থকা সব বাসনা নাশ হৈ গৈছে অৰ্থাৎ আমি ইমান দিনে ভগৱন্তৰ ওচৰত আমি আৰাধনা কৰোঁতে কৰোঁতে আমাৰ আজি সমস্কুৰ তপস্যা এই দুঘণ্টা আমি যে ভাগৱতৰ কথা শুনিছো এইটো আমাৰ ঘোৰ তপস্যা আৰু এই তপস্যা মাজত আমি সদায় একান্ত মতেৰে ভগৱন্তৰ কথা যে শুনি আছো এই শুনোতে 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 আমাৰ মনৰ ভিতৰত থকা যিমানবোৰ বাসনা কি বাসনা কেনেকে ধন পালে পাম এয়াও আঁতৰি গৈ আছে আউট কোনোবাই দিছে যদিও শুশুনাই দুশুনাই এই ভগৱন্তৰ সন্মুখত আহি ভগৱন্তৰ কথাক যেতিয়া একান্ত মনেৰে প্ৰমাণিতময় কথাক যদি কোনোবাই একান্ত মনে শুনা আৰম্ভ কৰি দিয়ে এই বাসনা ইচ্ছে দেৰি হৈ যায় আমাৰ কি হয় পূৰ্ব কৰ্ম জন্মৰ বাসনা আৰু যেতিয়ালৈকে আমি ভগৱন্তৰ সন্মুখত থিয় হ'ব পৰা নাই তেতিয়ালৈকে আমাৰ বাসনাৰ হৃদয়ত জড়িত হৈ আছে ই নেদেখাকে আমাৰ মনৰ ভিতৰত বাসনাবোৰ সোমাই আছে যিদিনাখনে প্ৰভু ভগৱন্তৰ সন্মুখামুখি হৈ তেওঁ চকুৰে নয়নে দেখাৰ লগে লগে তেওঁ কথাই যেতিয়া আমাক স্পৰ্শ কৰা আৰম্ভ হোৱাৰ লগে লগে বাসনাবোৰ ক্ষয় হৈ যায় এই ঘোৰ তপস্যা আজি ৰজায়ো সেই বনলৈ গৈ তেওঁ নিজৰ ইন্দ্ৰিয়ক এনেদৰে দমন কৰিলে সেই প্ৰাচীন ৰজা খাবলেও পাহৰিল নাখালেও একো নাই নাপালেও একো নাই নিজৰ ইন্দ্ৰিয়ক দমন কৰি নিজৰ বাসনা ত্যাগ কৰি সংযম আৰু নিয়ম মনেৰে আজি প্ৰণাম কৰিলে এনেদৰে আজি তেওঁ নিজকে ব্ৰহ্মৰ লগত বিলীন কৰি দিলে এনেদৰে আজি সেইজনে কি কৰিল এখন আসনতে বহি ব্ৰহ্মৰ লগত তেওঁ আৰাধনা কৰি আছিল প্ৰাচীন গ্ৰহী যেনেদৰে এডাল গছক যদি কাটি দিয়াৰ লগে লগে সেই গছৰ যিটো মুহা এঠাইতে ৰৈ কলৈকো নেযায় তাৰ পৰা একোৱে জীৱিত নহয় ফেল ফেলকে পৰি থাকে ঠিক আছে এইজন ৰজাও মনৰ বাসনাৰ যেতিয়া ক্ষয় যোৱাৰ লগে লগে যি স্থানতে তেওঁ ঈশ্বৰ আৰাধনা কৰি আছিল সেই ধাৰণা একান্ত মনে নিজে নিজৰ ব্ৰহ্মৰ লগতে বিলম্ব কৰি সদায় ভগৱন্তক চিন্তন কৰি আছিল বুলি আজি নিৰৱৰি কিনাৰতে বন্ধন কৰি আছে সেইকাৰণে কয় ভাগৱত কেনেদৰে শুনিব লাগে অকণমান গুণগুণাই দিছে যিটো কৃষ্ণৰ চৰণে দিও মন পৰম সন্তোষে পিয়ু এইখিনি অমৃতময় ভগৱৰ চৰণত মন্দি এই ৰসক যিয়ে একান্ত মনে গ্ৰহণ কৰিলে এই ফলে আমাক অমৃত দিয়া অৰ্থাৎ আত্মা আৰু পৰমাত্মা মহামিলন হৈ যাব এই ভাগৱতৰ ৰস নহ'ব ইয়াকে যদি শুনোতেই মন যদি ইফালে সিফালে গৈ আছে তাৰ ভিতৰতো প্ৰৱেশ কৰিব কিন্তু যেনেদৰে প্ৰৱেশ কৰিব লাগে তাত অকমান পূৰ্বৰ বাসনাবোৰ বাৰে বাৰে থকাৰ কাৰণে প্ৰত্যেকটো স্পৰ্শ নকৰিব কিন্তু আমি যিমান আহি থাকিম যিমান শুনি এটা শব্দ নহয় কেতিয়াবা আন এটা শব্দ স্পৰ্শ কৰাৰ লগে লগে বুজি পাব মনৰ বাসনা লাহে লাহে ক্ষয় হৈ আছে তাক আৰু হেৰাই যাব নিদিব আহি শুনোতে বাসনা বিলুপ্ত হৈ এই মনৰ ভিতৰতে শ্ৰীকৃষ্ণই সুন্দৰকৈ বাহিৰ লৈ যেতিয়াই দৰ্শন দিব তেতিয়াই গম
পাব আত্মা পৰমাত্মাৰ লগতে মিলন এই বাসনা হয় কৰা এই ভাগৱতৰ মহাফল অমৃত বুলি মাধৱদেৱেও গাই আছে আৰু ভাগৱতেও বাৰে 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 এইটিকে বৰ্ণন কৰি আছে সেইকাৰণে আমি শুনোতে বৰ আনন্দ মানে প্ৰেম যে ভাৱ শুনিব বহিব নোৱাৰিলেও কোনোবা শব্দৰে এনেকৈ স্পৰ্শ কৰিব যিটো এই স্পৰ্শই আমাৰ পূৰ্বজন্মৰ বাসনা চেতেলি কৰি প্ৰাণ প্ৰবৃত্ত কৰি মন ভগৱানৰ ওচৰত হৈ যায়। কৃষ্ণ